হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে আজি ফৰেষ্টৰ যিটো POP অনুষ্ঠান অনুষ্ঠিত হ'বলগীয়া আছিল, কালি সেইটো অনুষ্ঠান কেঞ্চেল হৈছে। আকৌ এই মাহতেই অনুষ্ঠিত হ'ব অসম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ POP অনুষ্ঠানটো। কৰিব নোৱাৰে তাৰ বিষয়টো আজি আমি পুংখানুপুংখ আলোচনা কৰোঁ। এই সময়ছোৱাত কাজিৰঙাত আমি 3টা অতিৰিক্ত কামাণ্ডো বেটেলিয়ন আমি ডিপ্লয় কৰিছোঁ। এই মাহত ফৰেষ্টৰ এটা নতুন বেটেলিয়নৰ পাছিং আউট হ'ব আৰু সেই বেটেলিয়নৰো প্ৰায় 600 জোৱানক আমি ফৰেষ্টৰ জোৱানক কাজিৰঙাত আমি ডিপ্লয় কৰাৰ বাবে চেষ্টা কৰিম। আমাৰ বাবে অত্যন্ত সুখ হ'ব যে বুঢ়া চাপৰি উচ্ছেদৰ পিছত বুঢ়া চাপৰিখন লাহে লাহে এখন ধুনীয়া ৱাইল্ড লাইফ চেঞ্চুৰীলৈকে। গতিকে ফ্ৰেণ্ডসকল, সকলোৱে শুনা পালে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে এই মাহতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি POP অনুষ্ঠান আছিলে সেই POP অনুষ্ঠানটো অনুষ্ঠিত হ'ব। কালি যিসকলে ভাবি আছিল যে কালিত POP অনুষ্ঠান হ'ব, তাত অসম পুলিচ ABOB কামাণ্ডো বেটেলিয়নৰ যি ইণ্টাৰভিউ ফিজিকেল টেষ্টৰ বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে সেই POP অনুষ্ঠানত ঘোষণা কৰিব। কিন্তু সেই POP অনুষ্ঠানটো কালি কাৰণবশতঃ সেইটো কেঞ্চেল কৰা হৈছে, পষ্টপইণ্ট কৰি দিয়া হ'ল। আৰু এই মাহতে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে সেই POP অনুষ্ঠানটো এই মাহতে অনুষ্ঠিত হ'ব বুলি। আৰু সেই অনুষ্ঠানতে নিশ্চয় ভাল খবৰ এটা আহিব। আৰু সেই অনুষ্ঠানতে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিব যে অসম পুলিচৰ ABOB কামাণ্ডো বেটেলিয়ন এইবোৰৰ ফিজিকেল টেষ্ট শাৰীৰিক পৰীক্ষা কেতিয়া হ'ব, তাত নিশ্চয় কিবা এটা আপডেট মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিব। তাৰ কাৰণে এই মাহতে POP অনুষ্ঠানটো যে হ'ব, তাৰ কাৰণে সকলোৱে অলপ অপেক্ষা কৰক। নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা ভাল খবৰ এই অসম পুলিচৰ ফিজিকেল শাৰীৰিক পৰীক্ষাৰ বিষয়ে নিশ্চয় ঘোষণা কৰিব। ফ্ৰেণ্ডসকল, আজি ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। মই এতিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।